তো হেল্ল' ফ্ৰেণ্ডছ, আপুনি বাৰু জানেনে যে গান শুনা মানুহৰ ভিতৰত 80% মানুহেই নিজৰ দুখ বা নেগেটিভ থিংকিং দূৰ কৰিবলৈহে গান শুনে। আপুনি বাৰু জানেনে যে আপুনি অলপ দেৰি শুই উঠিও আপুনি যদি নিজৰ শৰীৰটোক এইটো অনুভৱ কৰাব পাৰে যে আপোনাৰ টোপনি সম্পূৰ্ণ হৈছে, তেনেহ'লে আপোনাৰ ব্ৰেইনটোৱেও এই কথা মানি লয় আৰু আপোনাৰ শৰীৰটোৱে টোপনি সম্পূৰ্ণ হোৱাৰ দৰে প্ৰতিক্ৰিয়া কৰে। আপুনি ৰাতি শোৱাৰ আগত আপোনাৰ মনলৈ শেষবাৰৰ বাবে যিজন মানুহৰ ছবি মনলৈ আহে, সেই মানুহজন আপোনাৰ হয়তো সুখৰ কাৰণ হয়, নতুবা আপোনাৰ দুখৰ কাৰণ হয়। আপুনি বাৰু জানেনে যে আমাৰ চকু পানী দুই ধৰণে ওলায়। এবিধ হৈছে সুখৰ চকু পানী আৰু এবিধ হৈছে দুখৰ চকু পানী। আপোনাৰ যেতিয়া সুখৰ সময়ত চকু পানী ওলায়, তেতিয়া আপোনাৰ চকু পানী প্ৰথমে সোঁ চকুৰে ওলায়, আৰু দুখৰ সময়ত আপোনাৰ চকু পানী প্ৰথমে বাওঁ চকুৰে ওলায়। আচৰিত কথা নহয়নে বাৰু? আপুনি এবাৰত মাত্ৰ 3টাৰ পৰা 4টা বস্তুৰ বিষয়েহে মনত ৰাখিব পাৰে, আৰু যেতিয়া আপুনি চকু বন্ধ কৰি যিকোনো এটা বস্তু মনত পেলায়, তেতিয়া আপোনাৰ সোনকালে মনত পৰে। আপুনি বাৰু জানেনে যে কিবা এটা চিন্তা বা কিবা এটা কথাক যদি আপুনি নিজৰ ব্ৰেইনৰ ভিতৰত অতি বিশ্বাসেৰে কল্পনা কৰি থাকে, তেনেহ'লে সেই কথা বা ঘটনাটো আপোনাৰ জীৱনত লাহে লাহে হ'বলৈ আৰম্ভ হৈ যায়। আৰু ইয়াৰ কাৰণটোৱে হৈছে আমাৰ ছাবকনচিয়াছ মাইণ্ড, অৰ্থাৎ অৱচেতন মন। আপুনি যেতিয়া কিবা এটা কথা অতি বিশ্বাসেৰে আপুনি নিজৰ ব্ৰেইনৰ ভিতৰত কল্পনা কৰি থাকে, তেতিয়া আপোনাৰ সেই চিন্তাটো ছাবকনচিয়াছ মাইণ্ড অৰ্থাৎ আপোনাৰ অৱচেতন মনৰ ভিতৰলৈ সোমাই যায়। আৰু ডাঙৰ কথা এইটোৱেই যে অৱচেতন মনে পজিটিভ কথা বা নিগেটিভ কথাৰ মাজত কোনো ধৰণৰ পাৰ্থক্য কৰিব নাজানে। সেইবাবে আপুনি যি ধৰণৰ কথাই চিন্তা কৰি থাকিব, সেই ধৰণৰে আপোনাৰ লগত ঘটিবলৈ আৰম্ভ হ'ব। আৰু সেই কথাটোত আপোনাৰ বিশ্বাস যিমান বেছি গভীৰ হ'ব, সিমান সোনকালেই সেই ঘটনাটো আপোনাৰ জীৱনত ঘটিবলৈ আৰম্ভ কৰিব। গতিকে যিমান পাৰে সদায় পজিটিভ কথাহে চিন্তা কৰিবলৈ ল'ব।